আপোনালোকে আমি ভালকে কৈছো যে গেট খুলিব নে কি সেইটো কওক। আমি নিজৰ কথাখিনি আপোনালোক জনাবলৈ আহিছো। সহকাৰে কৈছো গেটখন খুলি দিয়ক। আমি গেটৰ আমি ইমান ৰদত থাকিব আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু অৰুণোদয় বঞ্চিত ৰাইজৰ সহযোগত মহিলাসকলৰ সহযোগত আমি আজি পূব যোৰহাট উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আমি সন্মুখত আমি সমবেত হৈছো। আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। আমাৰ মূল কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ 3ৰ যোগেদি যি ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালৰ এগৰাকীক তেওঁলোকে অৰুণোদয় আঁচনি দিম বুলি কৈছিলে। সেই অৰুণোদয় আঁচনিৰ পৰা ইয়াৰ বঞ্চিত হৈছে। তেওঁলোকে কৈছিলে যে বিশেষভাৱে সক্ষম বিধৱা অবিবাহিত মহিলাবিলাকক প্ৰথম প্ৰায়ৰিটি দিব, কিন্তু সেই মহিলা বিধৱা অবিবাহিত আৰু বিশেষভাৱে সক্ষম বহু পৰিয়ালৰ ব্যক্তিও আজিলৈকে এই অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত নহল। এতিয়া অৰুণোদয় আঁচনিৰ নামত নিৰ্বাচন কমিটি গঠন কৰি দিছে পঞ্চায়তে 4জনকৈ। এই 4জন ব্যক্তি হৈছে সম্পূৰ্ণৰূপে বিজেপিৰ মানুহ। আৰু বিজেপিৰ মানুহবিলাকে কি কৰিছে যে যিসকল মানুহক তেওঁলোকৰ পৰিয়ালৰ বংশ তেওঁলোকে তেনেকুৱা ধৰণৰ মানুহবিলাকক এতিয়া অন্তৰ্ভুক্ত কৰি পেলাইছে। গতিকে এই কথাটো সম্পূৰ্ণৰূপে নীতিৰ বাহিৰ কাম কৰিছে বিজেপি চৰকাৰে। যি বিজেপি চৰকাৰে কংগ্ৰেছৰ স্বজন তোষণ আৰু পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰিছিলে, ভোটাকম্বলৰ ৰাজনীতিৰ বিৰোধিতা কৰি পেলাই তেওঁলোকে শাসনৰ গাদী আহি দখল কৰিছিলে, এতিয়া সেই বিজেপি চৰকাৰে এতিয়া এনেকুৱা ধৰণৰ অৰুণোদয়ৰ নামত যি ৰাজনীতি কৰিছে, যি বিজেপিকৰণ কৰিব বিচাৰিছে, এইটো সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগে আৰু প্ৰকৃত হিতাধিকাৰীসকলে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি আজি আমি দাবী উত্থাপন কৰিবলৈ আহিছো। এতিয়া ইয়াত আমাৰ যি স্মাৰক পত্ৰ লৈ আহিছিলে, এই স্মাৰক পত্ৰ গ্ৰহণ কৰিবলৈ ৰাজহ চক্ৰৰ বিষয়া আহিছিলে। এই ৰাজহ চক্ৰৰ বিষয়াই স্পষ্ট ৰূপত কৈ দিছে যে কোনসকলে নেপায় বুলি ক'বলৈ যাওঁতে তেওঁ কৈছে যে যিসকলে চৰকাৰৰ বিৰোধিতা কৰে তেওঁলোককো ইয়াৰ নাপাব পাৰে। এইটো সাংঘাতিক ধৰণৰ কথা। ইয়াত বিৰোধিতা কৰিবলৈ অহা নাই। ইয়াত মানুহবিলাক কৈছে আমি যি প্ৰকৃত হিতাধিকাৰী পাবৰ কাৰণে কথাটো ক'বলৈ আহিছে। এই কথাটোক তেওঁলোকে কেনেকুৱা ধৰণৰ এখন ফেচিষ্ট চৰকাৰ চলাইছে, কেনেকুৱা ধৰণৰ এখন খিলাৰী শাসন চলাইছে এই বিজেপি চৰকাৰখনে, এইটো এতিয়া জল পটপটকে ওলাই পৰিছে। তেওঁলোকে ন্যায়পালিকা কাৰ্যপালিকাৰ ওপৰতো সাঁতোৰা মাৰিছে। এই ধৰণৰ থাকিলে এদিন সমূলঞ্চে অসমৰ গণতান্ত্ৰিক বা দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোক নষ্ট কৰি পেলাব। গতিকে আমি হিমন্ত বিশ্ব শৰ্মাক কৰিছো, আপুনি যি একনায়কত্ববাদ চলাব বিচাৰিছে, আপোনাৰ কথাই শেষ ৰখা বুলি ক'ব বিচাৰিছে, ইয়াক বন্ধ কৰক আৰু প্ৰকৃত হিতাধিকাৰীসকলক আপুনি অৰুণোদয় আঁচনি দিয়ক। ইয়াত ৰাজনীতিকৰণ বন্ধ কৰক, নহলে अन्यथा ইয়াত भयावह आंदोलन गढ़ी तुला होगा। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।